চোৱা মোৰ ভাগ্যই বেয়া আছিল মোৰ ভাগ্যই বেয়া আছিল মানে মেৰা কিসমত হি খৰাব থা মেৰা কিসমত হি খৰাব থা ইয়াত চোৱা মোৰ ভাগ্যই মানে মেৰা কিসমত বেয়া আছিল মানে খৰাব থা মোৰ ভাগ্যই বেয়া আছিল মানে মেৰা কিসমত হি খৰাব থা ভাগ্যই ই আছে যে হেৱে হি লাগি গ'ল হিন্দীত দেই ইয়াৰ পিছত চোৱা তাৰো ভাগ্য বেয়া আছিল ইয়াত চোৱা অলপ বেলেগ হৈ যাব দেই তাৰো ভাগ্য বেয়া আছিল মানে উস্কা ভি নসিব খৰাব থা ইয়াত নসিব দিছোঁ দেই মনত ৰাখিবা তাৰো ভাগ্য মানে উস্কা ভি নসিব বেয়া আছিল মানে খৰাব থা তাৰো ভাগ্য মানে ইয়াত নসিব বুলি কোৱা হৈছে দেই বুজি পাইছানে তাৰপিছত চোৱা তাইৰ চাগে ভাগ্যই বেয়া আছিল তাইৰ চাগে ভাগ্যই বেয়া আছিল যদি ক'ব বিচাৰা শায়দ উস্কি কিসমত হি খৰাব থি শায়দ উস্কি কিসমত ভি খৰাব থি তাইৰ চাগে মানে শায়দ উস্কি বেয়া আছিল মানে খৰাব থি বুজি পালানে চাগে মানে হ'লগৈ শায়দ বুলি কোৱা হয় হিন্দীত দেই ভাগ্যই মানে ইয়াত কিসমত বুলি মই দিছোঁ তাইৰ চাগে ভাগ্যই বেয়া আছিল মানে শায়দ উস্কি কিসমত হি খৰাব থি বুজি পালানে হ'লনে ইয়াৰ পাছত চোৱা আকৌ দিছোঁ এটা বাক্য দেই যেনে তেনে বাচিলোঁ আজি আমি যদি কওঁ যেনে তেনে বাচিলোঁ আজি হিন্দীতে জৈছে তৈছে বচ গয়া আজ ইয়াত চোৱা যেনে তেনে মানে হিন্দীত কোৱা হয় জৈছে তৈছে বাচিলোঁ আজি মানে বচ গয়া আজ বাচিলোঁ মানে বচ গয়া বুলি কোৱা হ'ল দেই যেনে তেনে আজি বাচিলোঁ আজি মানে জৈছে তৈছে বচ গয়া আজ এইদৰে ক'ব লাগিব হিন্দী দেই ইয়াৰ পিছত চোৱা আকৌ এটা দি আছোঁ মোৰ ভাগ্য ভাল আছিল মোৰ ভাগ্য ভাল আছিল ইয়াত আমি কি ব্যৱহাৰ কৰিম মেৰা ভাগ্য আচ্ছা থা ইয়াত আমি ভাগ্যকে ভাগ্য বুলিয়ে ক'ম দেই বুজি পালানে ভাগ্য ভাল মানে ভাগ্য আচ্ছা মোৰ ভাগ্য মানে মেৰা ভাগ্য ভাল আছিল মানে আচ্ছা থা মোৰ ভাগ্য ভাল আছিল মানে মেৰা ভাগ্য আচ্ছা থা বুলি কোৱা হ'ল দেই বুজি পালানে তোমালোকে সকলোৱে যদি বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা দেই ইয়াৰ পিছত চোৱা তাই এজনী অভাগিনী মাইকী বা তিৰোতা দেই তাই এজনী অভাগিনী মাইকী মানে ওহ এক বদনসিবী औरत है ওহ এক বদনসিবী औरत है অভাগিনী মানে বদনসিবী দেই তাই এজনী মানে ওহ এক বুলি ক'লোঁ মাইকী মানে ঔৰত বা নাৰী বা স্ত্ৰীক কোৱা হয় তাই এজনী অভাগিনী মাইকী মানে ওহ এক বদনসিবী औरत है বুজি পালানে সকলোৱে তাৰপাছত চোৱা আকৌ এটা দি আছোঁ ময়ো এজন অভাগা কিছুমানে চাগে অসমীয়াও নাজানা অভাগা মানে কি হিন্দীত বুজাই দিছোঁ চোৱা মে ভি এক বদনসিব হুঁ অভাগা মানে হ'লগৈ বদনসিব ময়ো এজন মানে মে ভি এক ময়ো এজন অভাগা মানে মে ভি এক বদনসিব হুঁ বুজি পালানে আকৌ কিছুমান দি আছোঁ অসমীয়া বাক্য তাকে হিন্দীত মই বুজাই দি আছোঁ চোৱা এটা ইণ্টাৰেষ্টিং কথা দিছোঁ কথা দিয়া মোক যে ইয়াত চোৱা वादा करो मुझसे কি আমি এইদৰে ক'ম দেই কথা দিয়া মানে वादा करो মোক যে মানে मुझसे কি কথা দিয়া মোক যে वादा करो मुझसे কি এইটো আধা বাক্য দিছোঁ দেই তাৰপিছত সম্পূৰ্ণ দিম এটা বাক্য দিব নোৱাৰি দীঘল হৈ যাব যে চোৱা আকৌ দিছোঁ কেতিয়াও এৰি নাযাবা মানে कभी भी छोड़कर नहीं जाओगे कभी भी छोड़कर नहीं जाओगे ইয়াত চোৱা কেতিয়াও মানে कभी भी নাযাবা মানে নহি যাওগে এৰি মানে छोड़कर বুলি বুজোৱা হ'ল দেই কেতিয়াও এৰি নাযাবা মানে कभी भी छोड़कर নহি যাওগে বুলি কোৱা হ'ল বুজি পালানে তাৰপাছত চোৱা তোমাৰ মোক বিশ্বাস নাইনে তোমাৰ মোক বিশ্বাস নাইনে বা তোমাৰ মোৰ ওপৰত বিশ্বাস নাই বুলি কোৱা হ'ল দেই क्या तुम्हें मुझ पर यकीन नहीं है ইয়াত চোৱা তোমাৰ মোক মানে তুম মুझ पर বিশ্বাস নাই মানে यकीन नहीं है বুলি কোৱা হ'ল তোমাৰ মোক বিশ্বাস নাইনে মানে क्या तुम्हें मुझ पर यकीन नहीं है কিছুমান কথা এনেকুৱা হৈ যায় হিন্দীত মানে ইমানটো বুজাব নোৱাৰি যিমানটো অসমীয়াত কোৱা হয় দেই চোৱা আকৌ দিছোঁ এনেকুৱা কথা নহয় মানে ऐसी बात नहीं है আমি যদি কেতিয়াবা কওঁ এনেকুৱা কথা মানে ऐसी बात এনেকুৱা কথা নহয় মানে ऐसी बात नहीं है এনেদৰে ক'ম দেই ইয়াৰ পিছত এইবোৰ কিহৰ ইমান অত্যাচাৰ এনেদৰে যদি কওঁ এইবোৰ কিহৰ ইমান অত্যাচাৰ তেন্তে হিন্দীত ये किसके इतने अत्याचार है ये किसके इतने अत्याचार है ইয়াত চোৱা এইবোৰ কিহৰ মানে ये किसके ইমান অত্যাচাৰ মানে ইতনে অত্যাচাৰ
এইবোৰ কিহৰ ইমান অত্যাচাৰ মানে ইয়ে কিসকে ইতনে অত্যাচাৰ এনেদৰে আমি ক'ব লাগিব দেই বুজি পালানে সকলোৱে তাৰ পাছত চোৱা আমাক মনত পেলায় কিবা এটা কথা আৰু আমাক মনত পেলাই যদি ক'ব বিচাৰা হমে ইয়াদ দিলাতি হে মনত পেলাই মানে দিলাতি হে দেই তোমাৰ কি হ'লনো যদি ক'ব বিচাৰা তুমি কিয়া हो गया বুলি ক'ব লাগিব দেই কিয় এনেকৈ বহি আছা মানে কিয় এচি বেঠি হো কিয় এনেকৈ মানে কিয় এচি বহি আছা মানে বেঠি হো কিয় এনেকৈ বহি আছা মানে কিয় এচে বেঠি হো বুলি ক'ব লাগিব দেই আকৌ চোৱা বুকুত জ্বলা পোৰা যেন হৈ আছে এজনে কমেণ্ট কৰি সুধিছে তাকে মই দিছোঁ দেই মানে সিনে মে জ্বলন সা हो रही है বুকুত মানে সিনে মে বুলি কোৱা হ'ল দেই জ্বলা পোৰা মানে জ্বলন বুলি কোৱা হয় যেন হৈ আছে মানে সা हो रही है বুকুত জ্বলা পোৰা হৈ আছে মানে সিনে মে জ্বলন সা हो रही है মানে অনুভৱ কৰি আছে জ্বলন সাটো লগত লগাই দিলোঁ আমি দেই বুজি পালানে কথাটো এইখিনি চাই এটা কথা শুনা পাছৰ ভিডিঅ'ত গোটেই বেমাৰৰ বিষয়ে এটা ভিডিঅ' বনাম বুলি মই ভাবিছোঁ যেনেকৈ কোনোবাই এজন ডাক্তৰৰ ওচৰত গৈ কিবা হিন্দীতে সুধিব বিচাৰা যদি কিবা অসুবিধা হয় নহয় তেতিয়া মই এই বিষয়ে মই এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত মানে গোটেই বেমাৰৰ কাৰণে কেনেকৈ একজন ডাক্তৰৰ লগত কথা ক'ব লাগে বা কেতিয়াবা ফাৰ্মাচীত গৈও আমি কথা কওঁ নহয় তাকে সেইবোৰৰ বিষয়ে এটা মই অহা ভিডিঅ'ত নেক্সট ভিডিঅ'ত মই তোমালোকৰ কাৰণে বনাই দিম দেই আৰু আজি এই ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে লাইক এটা কৰিবা ভিডিঅ'টো আৰু যদি কিবা নজনা বা শিকিবলগীয়া আছে তোমালোকে যদি মনত প্ৰশ্ন উঠে এই কথাটোৰ উত্তৰটো কি হ'ব তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিবা মই তাৰ উত্তৰটো দি দিম হয় কমেণ্টত দি দিম নহ'লে হোৱাটছআপত দি দিম নহ'লে তোমালোকক আকৌ ভিডিঅ' বনাই লৈ আনিম দেই গতিকে আজি ইমানতে সামৰিম আৰু ভিডিঅ'টোত যদি প্ৰথমবাৰ চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই বাই